নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম অৰুণোদয় আঁচনি 3.0 আপুনি কেনেদৰে আবেদন কৰিব বা আপুনি লাভ কৰিব নে নকৰে, কোনসকলে লাভ কৰিব, সকলোখিনি তথ্য এই ভিডিঅ'টোৰ মাধ্যমেৰে আপুনি জানিব পাৰিব। বন্ধু বান্ধৱীসকল, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিব। তেন্তে আহকচোন আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। প্ৰথম কথা বন্ধু বান্ধৱীসকল, এই যিখন বেনাৰখন দেখিছে, এই বেনাৰখন মই লাভ কৰিছিলোঁ দৈনিক জনমভূমি বাতৰি কাকতখনত। দৈনিক জনমভূমি বাতৰি কাকতখনত কি দিছে বা আপোনালোকে এই বেনাৰখনৰ জৰিয়তে কোনসকলে আবেদন কৰিব পাৰিব, কেতিয়াৰ পৰা আবেদন কৰিব, সেই সম্পৰ্কে দি থোৱা আছে। মই আপোনালোকক ডিটেইলছত জনাম বা আপোনালোকক আবেদন কৰোঁতে কি কি নথিপত্ৰ বা কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব সেই সকলোখিনি আপোনালোকক জনাম। বন্ধু বান্ধৱীসকল, প্ৰথমতে ইয়াত লেখা আছে অৰুণোদয় 3.0। ইয়াত লেখা আছে অসমৰ সৰ্ববৃহৎ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ প্ৰক্ৰিয়াৰ যোগে জীৱন ৰূপায়ণ। বন্ধু বান্ধৱীসকল, ইয়াত লেখা আছে 19 ছেপ্টেম্বৰ 2024 সমগ্ৰ ৰাজ্যজুৰি শুভাৰম্ভণি দিনৰ 11 বজাত, অৰ্থাৎ আজি 19 তাৰিখ ছেপ্টেম্বৰ মাহৰ 19 তাৰিখ, যিহেতু অৰুণোদয় আঁচনিখন অসমৰ বাবে মুকলি কৰিছে, সেইবাবে আজি শুভাৰম্ভণি অনুষ্ঠান আছে। প্ৰত্যেক ডিষ্ট্ৰিক্টতে একোখন মিটিং আছে। সেই মিটিঙত মহিলাসকল যাব লাগিব, যিসকলে অৰুণোদয় আঁচনি লাভ কৰা নাই তেওঁলোকক তাত শুভাৰম্ভণি কৰিব, অৰ্থাৎ তেওঁলোকক 4 বা 10 গৰাকীৰ ভিতৰত প্ৰপত্ৰ বিতৰণ কৰিব। তাৰপিছত পঞ্চায়তে যিসকলৰ লিষ্টত নাম আছে হয়তো তেনেদৰে প্ৰপত্ৰখিনি বিতৰণ কৰিব। এতিয়া আপোনালোকক কি কি ডকুমেণ্টছৰ লাগিব বা কেনেকুৱা গাইডলাইন দিছে, গাইডলাইনসমূহ মই প্ৰথমতে আপোনালোকক শুনাম। ইয়াত লিখা আছে নতুন হিতাধিকাৰী। বন্ধু বান্ধৱীসকল, ইয়াত নতুন হিতাধিকাৰীটো লেখা আছে, নতুন হিতাধিকাৰী 37.2 লাখ। আপোনালোকে নিশ্চয় গম পাইছে কিমান। তাৰপিছত ইয়াত লেখা আছে এখন ৰেচন কাৰ্ডৰ এগৰাকী অৰুণোদয় হিতাধিকাৰী। যদি আপোনাৰ এখন ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ ৰেচন কাৰ্ডৰ বিপৰীতে মাত্ৰ এগৰাকীহে থাকিব লাগিব। নিশ্চয় আপুনি গম পাইছে। তাৰপিছত ইয়াত লেখা আছে আধাৰ সংযুক্ত বৈধ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। আপোনাৰ যিটো ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডখনত আধাৰ কাৰ্ডটো লিংক হৈ থকাটো বাধ্যতামূলক। ইয়াত নেক্সট কি দি থোৱা আছে, অসমত বসবাস কৰি থকা স্থায়ী বাসিন্দাৰ আঁচনিখনৰ সুবিধা লাভ কৰিব। যদি আপুনি অসমত বাস কৰিছে তেন্তে আপুনি নিশ্চয় লাভ কৰিব। তাৰপিছত ইয়াত লেখা আছে ইয়াত 18 বছৰ ঊৰ্ধ্বত যোগ্যতা মহিলা আৰু দিব্যাংগ হিতাধিকাৰী হিচাপে মনোনয়ন সুবিধা দিয়া হ'ব। যদি আপোনাৰ 18 বছৰ হৈ গৈছে, 18 বছৰ হোৱাৰ পিছত যদি আপুনি এগৰাকী দিব্যাংগ বা আপুনি যদি বিধৱা মহিলা তেন্তে আপুনি নিশ্চয় লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াত লেখা আছে কোনে আবেদন কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে মন কৰিব কোনসকল ব্যক্তিয়ে আবেদন কৰিব পাৰিব। ইয়াত প্ৰথম অপশ্যনটো আছে বিধৱা, অবিবাহিতা, বিবাহ বিচ্ছেদ আৰু অকলশৰীয়া মহিলা। ইয়াৰ বয়স দিছে 45 বছৰ। 45 বছৰৰ ভিতৰত হ'ব লাগিব। যদি তাতকৈ বেছি হয় আপোনালোকে আবেদন কৰিব নোৱাৰিব। তৃতীয় লিংগ ব্যক্তিয়ে আবেদন কৰিব পাৰিব। লিংগ নিৰ্বিশেষে দিব্যাংগ ব্যক্তিয়ে আবেদন কৰিব পাৰিব। ইয়াত লেখা আছে দিব্যাংগ ব্যক্তিৰ অধিকাৰৰ আইনৰ অনুসৰি 2016। নিশ্চয় আপুনি গম পাইছে। ইয়াত লেখা আছে চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰমত থকা মহিলা, বৃদ্ধা ৰোগীয়া মহিলাই আবেদন কৰিব পাৰিব। নিশ্চয় আপুনি গম পাইছে, যদি কোনোবা মহিলা বৃদ্ধাশ্ৰমত আছে চৰকাৰৰ পঞ্জীভূত হ'ব লাগিব, তেতিয়াহে লাভ কৰিবলৈ সক্ষম হ'ব। তাৰপিছত নেক্সটত লিখা আছে পৰিয়ালৰ উপাৰ্জনৰ নক্ষত্ৰ ব্যক্তিগৰাকী বৃদ্ধ 60 বছৰ ঊৰ্ধ্বত অথবা দিব্যাংগ হ'লে তেনে ঘৰৰ মহিলাই লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পাইছে। তাৰপিছত এই অপশ্যনটো দিছে HIV, থেৰাইচেমিয়া, হিম'ফিলিয়া, এইখিনি যদি ৰোগ থাকে সেইসকল মহিলাই লাভ কৰিব পাৰিব। তাৰপিছত আশ্ৰয়হীন পৰিয়ালৰ মহিলাই লাভ কৰিব পাৰিব। ভিক্ষাৰে জীৱন কটা মহিলাই লাভ কৰিব পাৰিব। তাৰপিছত অন্ত্যোদয় অন্ন যোজনা মহিলাৰ হিতাধিকাৰী হ'ব পাৰিব। মুঠ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম হোৱা মহিলাই লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পাইছে। তাৰপিছত আৰু এইটো কি আছে মই আপোনালোকক জনাই আছোঁ,
কোনে আবেদন কৰিব নোৱাৰিব বন্ধু বান্ধৱীসকল কোনসকলে আবেদন কৰিব পাৰিব আপোনালোকে নিশ্চয় গম পালে এতিয়া অৰুণোদয় আঁচনিখন 3.0 ত কোনসকলে আবেদন কৰিব নোৱাৰিব সেইসকলৰ বিষয়ে মই আপোনালোকক জনাই আছোঁ প্ৰথমতে লেখা আছে সংসদ সংবিধান মুখ্য কাৰ্যবাহিনী কাৰ্যবাহী সদস্যৰ প্ৰাক্তন সংসদ প্ৰাক্তন বিধায়ক প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্যৰ প্ৰাক্তন কাৰ্যবাহী সদস্যৰ পৰিয়ালে আবেদন কৰিব নোৱাৰিব বন্ধু বান্ধৱীসকল নিশ্চয় গম পাইছে তাৰপিছত নেক্সটত লিখা আছে পঞ্চায়ত ৰাজ প্ৰতিষ্ঠান নগৰীৰ স্থায়ী সংস্থা আৰু স্বায়ত্তশাসিত পৰিষদৰ 6ষ্ঠ অনুসূচীৰ অন্তৰ্গত গ্ৰাম্য পৰিষদৰ উন্নয়ন সমিতিৰ বৰ্তমান সদস্য পৰিয়ালে আবেদন কৰিব নোৱাৰিব চিকিৎসক অভিযন্তা স্থাপত্যবিদ চাৰ্টাৰ্ড একাউণ্টেণ্ট বেংক বিষয়া উকিলৰ পৰিয়ালে আবেদন কৰিব নোৱাৰিব ইয়াত লেখা আছে বিশ্ববিদ্যালয় মহাবিদ্যালয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ কনিষ্ঠ মহাবিদ্যালয় উচ্চ মাধ্যমিক বিদ্যালয় উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা পৰিয়ালে আবেদন কৰিব নোৱাৰিব ঠিকাভিত্তিক আৰু অস্থায়ী শিক্ষককো সামৰি লোৱা হৈছে বন্ধু বান্ধৱীসকল নিশ্চয় গম পাইছে তাৰপিছত ইয়াত লেখা আছে অংগনবাদী কৰ্মী মধ্যভোজন কৰ্মী আৰু আশা কৰ্মী আশা তত্ত্বাৱধানৰ তথা গাঁৱৰ প্ৰধানে সামৰি যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী পেঞ্চনাৰ অথবা ঠিকাভিত্তিক কৰ্মচাৰী পৰিয়াল তাৰপিছত ইয়াত লেখা আছে আয়কৰ পৰিশোধ কৰা চৰকাৰী ঠিকাদাৰ আৰু যোগাযোগ ৰিয়েল ইষ্টেট উদ্যোগৰ ব্যৱসায় অনুজ্ঞাপত্ৰৰ ব্যক্তিয়েও তাৰপিছত লেখা আছে আয়ৰ পৰিশোধ কৰা ব্যয় উদ্যোগ দোকান বেপাৰী পৰিয়ালে আবেদন কৰিব নোৱাৰিব ভূমিৰ অধিকাৰী পৰিয়ালে আবেদন কৰিব নোৱাৰিব এইখিনি বন্ধু বান্ধৱী আপোনালোকে নিশ্চয় গম পাইছে কোনসকলে আবেদন কৰিব নোৱাৰে সেইসকলৰ বিষয়েটো মই সুন্দৰভাৱে জনাই দিছোঁ বা কোনসকলে আবেদন কৰিব পাৰিব সেইসকলৰ বিষয়ে মই আপোনালোকক জনাই দিছোঁ আৰু গুৰুত্বপূৰ্ণ জাননীটো আপোনালোকে শুনি লওক অৰুণোদয় 3.0 অসুবিধা গ্ৰহণ কৰিবলৈ বৰ্তমান হিতাধিকাৰীসকলকে ধৰি সকলো যোগ্য মহিলাই নতুনকৈ আবেদন কৰিব লাগিব বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পালে কোনসকলে আবেদন কৰিব পাৰিব আজিৰ পৰা আপোনালোকৰ শুভাৰম্ভণি অনুষ্ঠানসমূহ আৰম্ভ হৈছে আৰু আপোনালোকে ফৰ্মসমূহ যাবৰ বাবে বা ফৰ্মসমূহ আনিবৰ বাবে যদি আপোনাৰ লিষ্টত নাম আছে নাই জানিবৰ বাবে আপোনালোকৰ নিজৰ যিটো জিলাৰ গাঁও পঞ্চায়ত আছে সেই গাঁও পঞ্চায়তত খবৰ কৰিব নিশ্চয় আপোনালোকৰ লিষ্টত নাম আছে নাই জানিব পাৰিব বন্ধু বান্ধৱীসকল আপুনি নিশ্চয় গম পালে যদি আপুনি এই ভিডিঅ'টোৰ জৰিয়তে অকমান হলেও উপকৃত হ'ল বা ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এতিয়ালৈকে যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ